হাঁহি হাঁহি মানুহজনে বিদায় ল'লে অসমৰ পৰা। অসমৰ প্ৰতি থকা নিস্বাৰ্থ মৰম ভালপোৱাই আছিল তেওঁৰ অন্য এক জনপ্ৰিয়তাৰ কাৰণ। তেওঁ কৰি যোৱা প্ৰতিটো কামেই আছিল অসমৰ উন্নতিৰ হকে। তেওঁ কৰি যোৱা প্ৰতিটো কামৰ পৰা আমি লাভ কৰিব পাৰোঁ একোটা উদাহৰণ। পেছাত এজন পুলিচ বিষয়া, কিন্তু অন্তৰ আছিল খুব কোমল। তেওঁ আৰক্ষীৰ পোছাক চিৰদিনৰ বাবে খুলি গুচি গ'লগৈ নিজ ৰাজ্য বিহাৰলৈ। কিন্তু কিয়? ইমান দিনে অসম মাতৃৰ সেৱাত বৰ্তি হৈ থকা তেওঁ আৰু গ'লগৈ নিজ ৰাজ্য বিহাৰলৈ। যোৱাৰ আগত চকুহাল সেমেকাই কৈছিল, মই আকৌ আহিম, মোক আপোনালোকে পাহৰি নাযাব। বিহাৰ মোৰ মাতৃভূমি আৰু অসম মোৰ মাহী। মই মাহীৰ ওচৰত আকৌ আহিম। আগত ছুটীত ঘৰলৈ যাওঁ, এতিয়া ছুটীত অসমলৈ আহিম। চকুহাল মোহাৰি তেওঁ গ'লগৈ নিজ ৰাজ্য বিহাৰলৈ। চাকৰি এৰাৰ মাথো এটাই কাৰণ, চাকৰি কালত সময় দিব লাগে তেওঁ অসম মাতৃভূমিৰ সেৱাত, আৰু 12 বছৰ সময় দিলে অসম সেৱাত। তেওঁ এতিয়া নিজ মাতৃভূমি বিহাৰৰ সেৱা কৰিবলৈ ঢাপলি মেলিছে বিহাৰলৈ। চাকৰি এৰাৰ সেয়াই আছিল মূল কাৰণ, সেয়া আছিল কেৱল মাতৃভূমিৰ সেৱা। কিমানজন ওলাব নিজৰ আশা আকাংক্ষা পূৰণ নকৰি নিজৰ জীৱনটোক মাত্ৰ তুলি দিছে মাতৃভূমিৰ সেৱাৰ বাবে। সঁচাকৈয়ে আপুনি মহান, ঈশ্বৰে আপোনাক কুশলে ৰাখক। আপুনি চিৰদিন অসম মাতৃভূমিৰ সেৱাত বৰ্তি হৈ থকা হ'লে হয়তো আমি নথৈ আনন্দিত হ'লোহেঁতেন, কিন্তু আপোনাৰ সেয়া চিন্তাধাৰা সঁচাকৈয়ে আমাতকৈ বহু গুণে উন্নত। কাৰণ আপুনি যিদৰে অন্য এখন ৰাজ্যৰ পৰা আহি অসমক নিজৰ মাহীৰ দৰে চাইছে, তেনেকৈ যদি আমাৰ সকলোৱে চালেহেঁতেন, তেতিয়াহ'লে হয়তো ভাৰতৰ ভিতৰত এখন জাকত জিলিকা উন্নত ৰাজ্য হৈ পৰিলেহেঁতেন অসম। আপুনি বিহাৰৰ পৰা আহক আমাৰ অসমলৈ, মাজে মাজে আহি থাকিব। আপোনাৰ সেই মৰম, আপোনাৰ যি দিহা পৰামৰ্শ, সেয়া আমাক সদায় প্ৰয়োজন হৈ থাকিব। আপুনি কুশলে থাকক, তাৰেই কামনা কৰিছোঁ আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা। বন্ধু বান্ধৱীসকল, এইটো আছিল আজিৰ ভিডিঅ'। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই চাও সন্দীপ বৰগোহাঁই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ৰং বয় বয়, জয় আই অসম।